বিধানসভা চৌহদৰ পৰা পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। AIDFৰ যিসকল বিধায়ক তেওঁলোকে হাতত প্লে কাৰ্ড লৈ ওলাই আহিছে, দেখুৱাইছে মুখ্যমন্ত্ৰীৰ বন্দুক জব্দ কৰক, মুখ্যমন্ত্ৰীৰ বন্দুকৰ গুলিৰ পৰা আমাক ৰক্ষা কৰক, মুখ্যমন্ত্ৰীৰ সন্ত্ৰাস বন্ধ কৰক ৰাজ্যপাল মহোদয়, মুখ্যমন্ত্ৰী সন্ত্ৰাসৰ পৰা সংখ্যালঘু নিৰাপত্তা দিয়ক, এই ধৰণৰ শ্লোগান দি হাতত বেনাৰ লৈ তেওঁলোকে ওলাই আহিছে। আৰু অসম বিধানসভা চৌহদৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত তেওঁলোক সকলো এইদৰে থিয় হৈছে। আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ যিটো ভিডিঅ' আছিল, এটা বিজেপিৰ পেজৰ পৰা মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ' প্ৰকাশ কৰা হৈছিল, জাৰি কৰা হৈছিল। আৰু সেই ভিডিঅ'টোৰ জৰিয়তে মুছলমানৰ টাৰ্গেট কৰি গুলীওৱাৰ এটা ভিডিঅ' আছিল। আৰু সেই ভিডিঅ'টো এডিটেড এটা ভিডিঅ' আছিল, AI ভিডিঅ'। আৰু সেই ভিডিঅ'টোক লৈ সমগ্ৰ দেশতে এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। আৰু সেই বিতৰ্কৰ পিছত আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন, আৰু সেই প্ৰথমটো দিনতে AIDFৰ 7জন বিধায়ক এইদৰে হাতত তেওঁলোকে প্লে কাৰ্ড লৈ তেওঁলোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভ হোৱা নাই, ইতিমধ্যে ৰাজ্যপালগৰাকী আহি উপস্থিত হৈছেই। তেওঁ আজি কিছু সময়ৰ পূৰ্বে বাজেটৰ পূৰ্বে তেওঁ ৰাজ্যপালৰ ভাষণ প্ৰদান কৰিব। আৰু এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। AIDFৰ বিধায়কসকলে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ যিটো কাউবয় তথা মুখ্যমন্ত্ৰীৰ হাতত বন্দুক লৈ মুছলমানক টাৰ্গেট কৰি জাৰি কৰা এটা AI ভিডিঅ'ৰ বিৰুদ্ধে তেওঁলোকে সৰব হৈছে। তেওঁলোকৰ দাবী হৈছে মুখ্যমন্ত্ৰীৰ বন্দুক জব্দ কৰক, মুখ্যমন্ত্ৰীৰ সন্ত্ৰাস বন্ধ কৰক। বিধায়কসকল আছে, কথা পাতিম। আমিনুল ইছলাম ডাঙৰীয়া, এই আজিৰ প্ৰতিবাদক লৈ কি ক'ব খুজিব? ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ এইটো ভিডিঅ' জাৰি কৰা নাই। চাওক, মূলতঃ কথাটো হৈছে যে বিজেপিৰ টুইট হেণ্ডেলৰ পৰা যি ধৰণৰ সাম্প্ৰদায়িকৰ নামত যিটো কৰা হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি আচৰিত হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ সংবিধানৰ নামত শপত গ্ৰহণ কৰাৰ পিছত এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰে, এনেকুৱা সাম্প্ৰদায়িকভাৱে এটা বিজেপিৰ টুইটৰ পৰা কাৰোবাক মুছলমান এটা বিশেষ জনগোষ্ঠীক গুলীওৱাৰ যি ভিডিঅ' দিব পাৰে। ডেট মিনছ আপোনালোকে অনুধাৱন কৰি লওক যে এই পলাৰাইজেশ্যনৰ নামত তেখেতসকলে কেনেকৈ বিদ্বেষী, কেনেকৈ আন্তঃসম্প্ৰদায়ত সংঘাত সৃষ্টি কৰা, কেনেকৈ মানুহবিলাকক উচতনি দিয়া যে এইখিনি মানুহক গুলি কৰা মানে ন' মাৰ্চি, এনেধৰণৰ কথা লিখি যিধৰণে কৰিছে দুৰ্ভাগ্যজনক। আৰু তাৰ প্ৰতিবাদ প্ৰকল্প স্বৰূপে আমি আজি এটা প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সকলো বিধায়কে আমি হাতত সেই প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি মহাত্মা গান্ধীৰ ওচৰত প্ৰতিমূৰ্তিৰ তলত আহিছোঁ। কাৰণ কি ক'ব আপুনি জ্যেষ্ঠ এজন বিধায়ক, এই ধৰণৰ দৃশ্য দেখি কেনেকুৱা লাগিছে? এই ধৰণৰ এইটো অত্যন্ত দুঃখজনক, মৰ্মান্তিক। এইটো হ'ব নালাগিছিল। এজন চিফ মিনিষ্টাৰ দায়িত্বশীল ব্যক্তি হিচাপে আমি তেওঁৰ পৰা সমবিবাহ অধিকাৰ আশা কৰোঁ। আমি ভাবোঁ যে এইটো অত্যন্ত দেশৰ কাৰণে দুৰ্ভাগ্যজনক। কিন্তু তাৰপিছত আপোনালোকৰ বহু বিধায়কৰ মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক বুলি বিভিন্ন সময়ত চৰ্চা চলি থাকে। তেনেকুৱা ইনফৰমেশ্যন আমাৰ ওচৰত নাই। আমি তেনেকুৱা দল বিৰোধী কামত যদি লিপ্ত পাওঁ তাৰ ব্যৱস্থা ল'ম আমি হাতত। আছিল AIDFৰ বহুকেইজন বিধায়কৰ প্ৰতিক্ৰিয়া। আৰু তেওঁলোকে ক'ব খোজে যে যি ধৰণৰ এটা মুখ্যমন্ত্ৰীয়ে এটা ভিডিঅ' জাৰি কৰিছে, সেই ভিডিঅ'টোক লৈ যি ধৰণৰ চৰ্চা চলিছে তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত। ৰফিকুল ইছলাম ডাঙৰীয়া তেওঁ বক্তব্য ল'ম। আপোনাৰ মুখ্যমন্ত্ৰীৰ সন্ত্ৰাসৰ পৰা অসমৰ সংখ্যালঘুসকলক নিৰাপত্তা দিয়ক। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীজন নিজেই সন্ত্ৰাসবাদ বিয়পাত তেখেতে নামি পৰিছে। তেখেতৰ সন্ত্ৰাসত আজি অসমৰ সংখ্যালঘু ভয় খাই আছে, ভীতিগ্ৰস্ত হৈছে। গতিকে আমাৰ যাবলৈ কি ঠাই আছে? আমি গান্ধীজীৰ ষ্টেচুৰ নিচৰ পৰা প্ৰতিবাদ কৰিছোঁ। আজি ৰাজ্যপাল আহিছে, বিধানসভাৰ ভিতৰতো ক'ম যে আপোনাৰ এই ৰাজনৈতিক সন্ত্ৰাসবাদ চলোৱা মুখ্যমন্ত্ৰীৰ হাতৰ পৰা বন্দুক কাঢ়ি লওক। মুখ্যমন্ত্ৰীৰ পৰা অসমৰ গৰীব মেহনতি মানুহ, মজদুৰ মানুহ, সংখ্যালঘু বা বিভিন্ন জনগোষ্ঠী যিসকলৰ ওপৰত তেখেতে অত্যাচাৰ চলাই আছে, মুখ্যমন্ত্ৰীৰ সন্ত্ৰাসৰ পৰা তেখেতসকলক পৰিত্ৰাণ দিয়ক। সেই দাবীৰে আমি আজি ইয়াতে ধৰ্ণা কৰি আছোঁ। এয়া আছিল AIDFৰ বিধায়ক এজনৰ প্ৰতিবাদ। আৰু যিহেতু বিধানসভা আৰম্ভ হ'ব, তেওঁলোকে নিজৰ প্ৰতিবাদ সামৰিছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে কেৱল ইয়াতে বাহিৰতে নহয়, বিধানসভাৰ ভিতৰতো তেওঁলোকে প্ৰতিবাদ কৰিব মুখ্যমন্ত্ৰীৰ যি ভিডিঅ' সেই ভিডিঅ'ৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰীৰ হাতৰ পৰা বন্দুক কাঢ়ি লোৱাৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে।